हेलो गुड मॉर्निंग की खबर सकलोरे आज लंग ब्लग मैं फार्स्ट बनाइছোঁ आगते मिनी ब्लगे बनाई थका आछे आरो इमान जेहेतु बनवा अभ्यास ना अलप अलप लाज लागिছে बार एक নহয় দিয়কচোন बनाई থাকিলে আহি যাব আৰু আজি ভাবিলোঁ আপোনালোকক মইনো দিনটো কেনেকৈ কি কৰি পাৰ কৰা দেখাওঁ তেন্তে ভিডিঅ'টো চাই থাকিব লাষ্টলৈ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেনেকুৱা আৰু ভিডিঅ' চাবলৈ কাৰণে যাতে মই আগবাঢ়ি যাব পাৰোঁ তেন্তে বলক এতিয়া মই ৰাতিপুৱা শুই উঠি মেলি গা পা ধুই আজৰি হ'লোঁ ৰাতিপুৱা এতিয়া 10:30 বাজিলে আচলতে মই কলেজৰ পৰা ঘূৰি আহিলোঁ আজি এক্সাম আছে বুলি ভাবিছিলোঁ কিন্তু এক্সাম নাই মোৰ কিবা এটা ভুল হৈছিলে যিহেতু মই কলেজ যোৱা নহয় তেনেকৈ ক্লাছ নকৰোঁ অকল এক্সাম দিবলৈহে আহোঁ সেইকাৰণে মানে অলপ মিছ আণ্ডাৰষ্টেণ্ডিং হ'ল আৰু এক্সাম এতিয়া কাইলৈহে আছে এতিয়া ভাত পানী খাওঁ চাই থাকিব আপুনি ভিডিঅ'টো তো গাইজ এইফালে ভাত পানী খাই বৈ আজৰি হৈ বহি আছিলোঁ ভাবিলোঁ ভিডিঅ'টো কৰি লওঁ যিহেতু খোৱা টাইমত ভিডিঅ' কৰিব নহ'লে নতুন ব্লগাৰ হৈ পাহৰি থাকিলোঁ আপোনালোকক আগতেও কৈছোঁ আৰু মোৰ মাতটো মানে বৰ এটা ঠিক নাই গাটো ভাল নাই আচলতে দেউতাক ফোনত কথা পাতিছিলে আপোনালোকৰ প্ৰব্লেম হ'ব আৰু এইটোৱে হৈছে দেই আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো এইটোৱে হৈছে এইফালে দেখিছেনে এইটো বইনজত জলফাই ৰ'দত দি থৈছে একদম টেষ্টি খাব লাগিব এতিয়া ৰ'ব দেই তো গাইজ ৰ'দ দেখিছেনে কি গৰম একদম কলা চলা কৰি অৱস্থাই নাই নতুন ব্লগাৰ যিহেতু কি কৰিম নকৰিম একোৱে বিচাৰিয়ে পোৱা নাই ঘৰতে থকাহে আৰু কিনো দেখাম চাওক এইফালে কি দাদাহঁতে কি লগাইছে জানো আলু ফেচবিন সেইফালে লাই পুলি কেইটামান ধনিয়া আচলতে আমাৰ ৰাস্তা কাণৰ ঘৰ যে মাটিও কম ঠেক ঠুক হয় সেইকাৰণে কৰিবলৈ সুবিধাও নহয় আৰু কৰিলেও তেনেকুৱা নহয় মানে ইয়াত আৰু এইফালে ওপৰলৈ কুন্দুলি এইজোপাত লাগিছিলে বাৰু যোৱা বছৰ কেইটামান খাবলৈ পাইছিলোঁ এতিয়া বগাইছেহে এইজনী আমাৰ বাবা দেই নদীখন দেই আমাৰ ঘৰৰ পাছফালে থকা নদীখন একদম ওচৰতে দেখিছেনে এইখন নদী মাছ চাছ ধৰিলে পায় বাৰু কিন্তু পানীখিনি বৰ লেতেৰা কাৰণে মাছ চাছ ধৰা নহয় তেনেকৈ তাৰপিছত এয়া দেখিছেনে আমাৰ লেট্ৰিন বাথৰুম এইবাৰ নদীয়ে কেনেকৈ খহাই আনিছে একদম বৰ বেয়া ৰূপ লৈছে দেই কি হ'ব তাকে মোৰ চিন্তাহে লাগি থাকে এইজোপা বাঁহ দেখিছেনে নতুনকৈ লগাইছিলোঁহে নদী একদম পূৰা খহাই লৈ গুচি গ'ল ভাবিছিলোঁ বাঁহজোপা ৰুইছোঁ বাঁহজোপাই ৰখাব নেকি মাটিটো কিন্তু নাই পানীহে দেখোন এইবাৰ বেছিহে খহালে যি দেখিছোঁ অহা বছৰলৈ লেট্ৰিন বাথৰুমবোৰো কঢ়িয়াবহে যেন পাইছোঁ ভগৱানে যাতে চকু মেলি চালে হয় আৰু এয়া দেখিছেনে লোকৰ মুৰ্গী আহি পূৰা চৰি আছে লোকৰ মুৰ্গী আজি ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ আৰু যদি আপোনালোকে ভাল পায় প্লিজ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুনকৈ খুলিছোঁ ইমান এটা ব্লগিং কৰিবলৈ জনা নাই কৰি থাকিলে নিশ্চয় আহি যাব আৰু কথা ক'বলৈ মই তেনেকৈ সজাই পৰাই কথাবোৰ ক'বলৈ জনা নাই আপোনালোকে সেইটো চাই বেয়া পাবও পাৰে কিন্তু আপোনালোকৰ যদি ছাপোৰ্ট থাকে আপোনালোকে যদি মোক সহায় সহযোগিতা কৰে তেন্তেহ'লে মই নিশ্চয় ভাল কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ আজি ভিডিঅ'টো ইমানতে বাই বাই